নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি গৈ আছোঁ দুলীয়াজানলৈ বুলি। আমাৰ ঘৰৰ ওচৰৰে ভতিজাটোৰ ভাগৰ ঘৰ উঠা আছে আৰু ঘৰ উঠিবলৈ বুলি আমি গৈ আছোঁ। আৰু আমি 8টা বজাতে ওলালোঁ ৰাতিপুৱা, যিহেতু আমাৰ ইয়াৰ পৰা দূৰ হয় দুলীয়াজানলৈ বুলি। আৰু বতৰো আজি আমি গাড়ীত উঠা পাছৰ পৰা বতৰ ইমানেই বেয়া নহয়, বৰষুণ দিবলৈ বুলি আৰম্ভ কৰি দিলে। আৰু আমি যিমানেই গৈ আছোঁ সিমানেই ডাঙৰ বৰষুণ দি আছে। আমি ভাবিছিলোঁ আমাৰ ইয়াতে বৰষুণ দিছে আৰু বুলি, সেইটো ছাইডে বৰষুণ নিদিব বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ইয়াতকৈ তাত বেছিহে ডাঙৰ বৰষুণ। আমি গৈ আছোঁ আৰু সকলোৱে মিলি বৰষুণৰ আমেজ লৈ লৈ দুলীয়াজানৰ অভিমুখে বুলি। আৰু আপোনালোকেও চাই গৈ থাকক আৰু আপোনালোকক দেখাই গৈ থাকিম তেহেঁতৰ তাতনো কেনেকুৱা নিয়ম হয় দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো দেই। এয়া আমি আহি দুলীয়াজান পাই গ'লোহি, মানে আমাৰ গন্তব্যস্থান। এইফালে আমাৰ দৰা কইনাক দুয়োকে মাকে আদৰিছে আৰু কাষতে আমাৰ এইফালে বন্ধুৱেক ৰৈ আছে। আৰু বতৰটো ইমান বেয়া নহয়, বৰষুণ দিয়ে আছে চিপ চিপকৈ। আৰু আপোনালোকে চাগে অকণমানকৈ ধৰিব পাৰিছেই ভিডিঅ'ত, বৰষুণ দি আছে তেনেকৈ তিতি আমি ৰখি আছোঁ। আৰু কি ক'ব, কিনাৰতে ইমান জোক ওলাইছে নহয়, চবেই একদম ভয়তে ৰৈ আছে আৰু মাজত আহি জোকবোৰে একদম মানুহ দেখি মানে মানুহৰ গোন্ধ পাই একদম মাজলৈ আহি আছে কিনাৰৰ পৰা। আৰু এয়াই আমি গোটেইখনে মিলি আহিছোঁ আৰু ঘৰ উঠিবলৈ বুলি। আৰু এইফালে আমাৰ দৰা কইনা দুয়োৱে সেৱা কাঢ়িছে। তাৰপাছতে তেহেঁতৰ মান ধৰা নিয়ম আৰম্ভ হ'ব আৰু। ৰাইজসকল, আমি খোৱা বোৱা কৰিলোঁ দেই, খালি তাত ভিডিঅ' কৰিবলৈহে নহ'ল, কাৰণ মানুহৰ আগত কৰিবলৈ অকণমান লাজো লাগে দিয়কচোন। আৰু এইফালে খাই বৈ আমি ছোৱালীকেইজনীয়ে গোটেইকেইজনীয়ে এটা ৰুমতে অকণমান ৰেষ্ট লৈছোঁ, যিহেতু আমি ৰাতিপুৱা 8টা বজাতে আহিছোঁ আৰু বহি আহিছোঁ যে গাড়ীখনত একদম কঁকাল বিষ হৈ গৈছে। অকণমান মানে কঁকাল চকালবোৰ ভালকৈ ঠিক মানে কাপোৰ চাপোৰবোৰ ঠিক কৰিবলৈ পালেও অকণমান ভাল লাগে এটা ৰুমত, নহয় জানো। আৰু সেইকাৰণে অকণমান গা বিষ মাৰিছোঁহি আৰু ভিতৰত আহি বহি অকণমান, তাকে গোটেইকেইজনীকে দেখাই দিছোঁ। আৰু তাৰপাছতে আমি এতিয়া আহিছোঁ ফটো মাৰিবলৈ বুলি, যিহেতু বিয়া বুলি ক'লে ফটো মেইন, নহয় জানো। আৰু তাকো আহিছোঁ এতিয়া বেলেগ এখন জেগালৈ বুলি, নিজৰ জেগাখন এৰি মানে, সেইকাৰণে ইয়াতো ফটো এখনমানতো মাৰিবই লাগিব। তাকে এয়া হৈছে আমাৰ দৰাৰ আপায়েকৰ জীয়েক বায়েক, আৰু এয়া হৈছে সৰু বায়েক। আৰু গোটেইখিনিয়ে আমি ফটো মাৰিবলৈ বুলি লৈছোঁ। আৰু আমাৰ এই টিকলিকেইজনীও কিন্তু কম নহয় দেই। আৰু এইফালে হৈছোঁ মোৰ ভাগৰ মানে কাপোৰ একদম অৱস্থা নাইকিয়া হৈছে, মানে ইস্ত্ৰি কৰি যে মই যে কাপোৰ পিন্ধি গৈছিলোঁ মানে কোনো নকয় মানে। আৰু এইফালে হৈছে চেল্ফি। তাকে অকণমান মোকো আপোনালোকক দেখাই দিছোঁ, গোটেই অৱস্থা নাইকিয়া হৈ আছোঁ গোটেইজনী, তেনেকৈ দেখাই দিছোঁ আৰু। আৰু আপোনালোক যে কৈছিলোঁ ৰাইজ, আমাৰ টিকলিকেইজনীও ফটো মৰাত কম নহয় বুলি। এইফালে দেখিছেনে একদম ফটো মৰা প'জ কি চাব, ভৰি দাঙি দাঙি। আৰু এইফালে হৈছে আমাৰ প'জ শিকাই থকা মানুহগৰাকী, এইগৰাকীয়ে। আৰু এইফালে হৈছে আমাৰ মডেল, আৰু এইফালে এগৰাকী মডেলে একদম পূৰা প'জ দি ফটো মাৰিছে। আৰু মোক ফটো মাৰি দিবলৈ মানুহ নাই ৰাইজ, মই সেইকাৰণে ভিডিঅ'কে কৰিছোঁ আৰু। এইবাৰ আমাৰ সৰু মডেলে দেখিছেনে কেনেকুৱা কঁকাল ভাঙিছে, নক'ব আৰু, গোটেই ৰাস্তাটো মানে কঁকাল ভাঙিয়ে গৈছে। আৰু হাঁহিটো কিন্তু বৰ মৰম লগা আগত টিকলিকেইজনী।
এইফালে আমাৰ দৰা আৰু দৰা বন্ধুৱেকক ৰাইজ এতিয়া মেকআপ কৰিব বোলে খোলালিয়াখতে। আমাৰ ফালে বাৰু এই নিয়মভাগ নাই, কিন্তু এইফালে বোলে এই নিয়মভাগ আছে, খালি আমাৰ ফালে নাই বাৰু। এতিয়া মেকআপ কৰিব দুইটাকে। আৰু এইফালে হৈছে আমাৰ কইনা। তাকে আপোনালোকক অকণমান দেখাই দিছোঁ, চাই যাওক আপোনালোকে দেই কেনেকৈ মেকআপ কৰে। সপোনৰ ৰাগিৰে মিলনৰ ঘাঁহিতে তোমাৰ মৰমে জীৱন সজালে আবেলি বেলি জোনাকী ৰাতি তোমাতে সবিদিন সকলো প্ৰতিদিন তোমাৰে মাত তোমাতে সবিদিন সকলো শেষলৈ দুয়োৰম কাষত সঁচা হ'ব সপোন আমাৰ নামত সঁচা হ'ব সপোন আমাৰ নামত। এদিন আহিবি ধৰিলাহি হাতত আজিও আৱৰি আছা সলাববা দেখি খোজে খোজ দিলাহি আজিও সামৰি আছা। মিলনৰ হাঁহিতে তোমাৰ মৰমে জীৱন সজালে আবেলি বেলি জোনাকী ৰাতি তুমি মোৰ তোমাতে সবিদিন সকলো প্ৰতিদিন তোমাৰে মাত তোমাতে সবিদিন সকলো শেষলৈ দুয়োৰম কাষত সঁচা হ'ব। ৰাইজ এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ আৰু দেই দুলীয়াজানৰ পৰা। এতিয়া 6:30 বাজি গ'ল আৰু ঘৰলৈ বুলি আমি উভতিছোঁ। এইফালে আমাৰ নাচনীয়ে পূৰা নাচিবলৈ বুলি লাগি গ'ল আৰু এতিয়া আমিও নাচিম আৰু লাহেকৈ। আপোনালোকেও ভিডিঅ'টো এনজয় কৰক, আৰু যদি কিবা ভুল হৈছে একদম মাফ কৰি দিব দেই, আৰু যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব, আৰু শেষত কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে দেই। আৰু আমাৰ দৰা কইনাক দুয়োকে আশীৰ্বাদ কৰিব যাতে তেখেতৰ যুগ্ম জীৱন সুখৰ হওক। ধন্যবাদ।